Hello guys, welcome to my kitchen. আজি বনাম মই গাৰ্লিক হানি চিকেন। গতিকে তাৰ কাৰণে মই এই সৰু সৰুকৈ পিচ কাটি লৈছোঁ। ইয়াতে দিম নিমখ আৰু দিম ব্লেক পেপাৰ, আদা পাউডাৰ দিছোঁ, আদা দিছোঁ, জিঞ্জাৰ পাউডাৰ ভালকৈ মিলাই লৈ আছোঁ। অলপ সময় মেৰিনেট কৰি থ'ম মিলাই, যাতে এইটো ভাজাৰ পিছত মানে টেষ্টটো বেয়া নহয় যাতে। সেইকাৰণে আদা নিমখ আৰু ব্লেক পেপাৰ দি এইখিনি কোট কৰি থৈ দিলোঁ। আধা ঘণ্টাৰ কাৰণে থৈ দিম, মেৰিনেট হ'বলৈ ঢাকি থৈ দিম। ইয়াৰ পিছত মই ৰেডি কৰি আছোঁ, চচটো বনাই ল'ম। এতিয়া মই কৰ্ণফ্ল'ৰ ল'ম, যিমানখিনি চিকেন আছে তাৰ অনুপাতত আধা কাপ কৰ্ণফ্ল'ৰ ল'লোঁ আৰু সেই কোৱান্টিটিত ল'লোঁ ময়দা। মই ময়দা লোৱা নাই, ময়দাৰ জেগাত আটা দিছোঁ। মই ময়দা এভইড কৰোঁ। আৰু তাত দিম এটা কণী। ভালকৈ এইখিনি মিলাব লাগিব। ইয়াৰ লগতো দিম ব্লেক পেপাৰ, এইখিনিতো ব্লেক পেপাৰ দিম আৰু আদাৰ পাউডাৰ দিম আৰু অলপ পানী দি বেটাৰটো ৰেডি কৰি ল'ম ধুনীয়াকৈ। ইয়াত অলপ নিমখো দিম। ভালকৈ এটা বেটাৰ ৰেডি কৰি ল'ম যাতে চিকেনৰ ওপৰত ভালকৈ কোট হয়। ভালকৈ এনেকৈ পেষ্ট এটা বনাই ল'ম। লগতে দিম অকণমান তেল দি ভালকৈ মাৰি ল'ম। এনেকৈ দেখিছেনে কনচিষ্টেঞ্চিটো, যাতে চিকেনত ভালকৈ লাগি ধৰে। তাৰ কাৰণে এইটো ৰেডি কৰি দিছোঁ। অকণমান বেকিং চ'ডাও দি দিছোঁ অলপ বেকিং চ'ডা। এনেকৈ হ'লে ভালকৈ কোটিংটো লাগি যাব চিকেনত। এতিয়া আমাৰ বেটাৰটো হৈ গ'ল ৰেডি। এতিয়া আমি তেল ৰেডি কৰি লওঁ। তেল দি দিলোঁ, তেলটো ভালকৈ গৰম হওক। তেলখিনি গৰম হোৱালৈকে মই মেৰিনেট কৰি থোৱা চিকেনখিনি বেটাৰৰ লগত মিলাই লওঁ। ভালকৈ এনেকৈ মিলাই ল'লোঁ। এনেকৈ ধুনীয়াকৈ কোট হৈ গৈছে। পূৰা গৰম কৰি তেলটো ভালকৈ গৰম কৰি লৈছোঁ। এটা পিচ দি থাকোঁ। একেলগে বেছিকৈ দিয়া নাযাব, দুবাৰত ভাজিব লাগিব গোটেইখিনি চিকেন। একেবাৰে দি দিলে আঠা লাগি যাব। ভালকৈ ভাজি ল'ম ফাৰ্ষ্টতে। বেছিকৈ একেলগে দি দিলে আঠা লাগি যায়। সেইকাৰণে খুব সাৱধানে এটাকৈ লুটিয়াই দিব লাগিব। এতিয়া জুইটো মই চিমত দি দিছোঁ। এতিয়া চিকেনখিনি একবাৰতে ভাজি দিলে ভিতৰত ভালকৈ নহ'ব, গতিকে চিমত দুবাৰত ভাজিব লাগিব। ছেকেণ্ড টাইম আকৌ একবাৰ উঠাই লৈ পিছত ছেকেণ্ড টাইম আকৌ ভাজিব লাগিব। এবাৰ নমাই দিলে এইটো গৰমতে ভিতৰতে সিজি থাকিব। ছেকেণ্ড টাইম দিলে পাৰফেক্টলি হৈ যাব। গতিকে এইখিনি এনেদৰে মই দুইটা টিপত এইখিনি ভাজি ল'ম। এইখিনি অলপ ৰঙচুৱা হৈছে, এইখিনি উঠাই দিওঁ। গোটেইখিনি এইদৰে মই ছেকেণ্ড টিপটো এনেদৰে দি দিম। এইখিনি ভাজোতে ফাৰ্ষ্ট বেচটো ঠাণ্ডা হৈছে। এইখিনি নমাই আকৌ ফাৰ্ষ্ট বেচটো দি দিম। অলপ সময় ঠাণ্ডা হ'ব দি আকৌ ছেকেণ্ড টাইম ভাজিম। ছেকেণ্ড টাইম এইখিনি আৰু একবাৰ ভাজি ল'ম। ঠাণ্ডা হৈ গৈছে, 10 মিনিট হৈ গৈছে, ঠাণ্ডা হৈছে। চাওক এইটো ক্ৰিস্পিনেছটো নাই। ক্ৰিস্পিনেছৰ কাৰণে আকৌ ছেকেণ্ড টাইম আকৌ গোটেইখিনি একবাৰ ভাজি ল'ম। এইবাৰ একেলগে দিয়া যাব, যিহেতু একেলগে আঠা নাদি নাযাব। আৰু অলপ সময় তেলটো ভালকৈ গৰম কৰি দিছোঁ। এতিয়া চিমত অলপ সময় ভাজি ল'ম যাতে ক্ৰিস্পিনেছটো আহে আৰু ভিতৰটো ভালকৈ সিজি যায়। 10 মিনিট এনেকৈ ভাজি লওঁ। চাওক 10 মিনিটমান একদম চিমত ভাজি ল'লোঁ। একদম ক্ৰিস্পি হৈ গৈছে। এতিয়া নমাই দিব পাৰোঁ। একদম ক্ৰিস্পি হৈছে। এইটো চাউণ্ডটো শুনা পাইছেনে?
এয়া ধুনীয়া চাউণ্ড হৈছে, ক্ৰিস্পিনেছ আহিছে, একদম ৰঙা ৰঙা ভাজা হৈ গৈছে আৰু ভিতৰটো ধুনীয়াকৈ হৈ গৈছে। এখন কেৰাহীতে আকৌ অলপ বাটাৰ দিলোঁ, সামান্য বাটাৰ, আৰু দিলোঁ সৰু সৰুকৈ মিহি মিহিকৈ নহৰু 4-5 টুকুৰা মিহিকৈ কাটি থৈছিলোঁ। বাটাৰটো জ্বলি নোযোৱালৈকে নহৰুখিনি দি দিলোঁ। নহৰুখিনি অলপ ৰঙাকৈ ভাজি ল'ম। নহৰু স্মেলটোৱে এইটো গাৰ্লিক হানি চিকেনটো টেষ্টটো আনে। তো নহৰুখিনি অলপ ৰঙাকৈ ভাজিব লাগিব সামান্য। নহৰু স্মেল ওলাই গৈছে, এতিয়া দিম অলপ চিলি ফ্লেক্স। বনাই থৈছিলোঁ চিলি ফ্লেক্স, ঘৰতে বনোৱা চিলি ফ্লেক্স। এইবাৰ দি দিম চয়া চচ, যিমান কোৱান্টিটিৰ চিকেনৰ আছে সেই কোৱান্টিটি মতে চয়া চচ দিলোঁ, আৰু দিলোঁ গাৰ্লিক পেষ্ট অলপ, গাৰ্লিক পাউডাৰ, আৰু দি দিলোঁ ব্লেক পেপাৰ অলপ দি দিলোঁ, গাৰ্লিক দিলোঁ, জুইটো কমাই ল'লোঁ। এইবাৰ দি দিম হানি, পচন্দ অনুমতে হানি দিলোঁ, বেছিকৈ অলপ দিলে ভাল লাগে খাই। অলপ ব্লেক চয়া চচ দিলোঁ, দিম অলপ ব্লেক চয়া চচ সামান্যকৈ, অলপ ব্লেক চয়া চচ দিলোঁ, জুইটো অলপ বঢ়াই দিলোঁ, অকণমান উতলিব দিলোঁ। এইবাৰ ইয়াতে দি দিম অলপ খাট্টাপনৰ কাৰণে অলপ ভিনেগাৰো দি দিম, আৰু অলপ দি দিম সামান্য হোৱাইট ভিনেগাৰ। এই যে থিকনেছটো কেনেকৈ আহিছে দেখিছেনে? এতিয়া গেছটো অফ কৰি, বেছি সময় ভাজিলে হানিটো আঠা হৈ যাব। এতিয়া চিকেনখিনি দি দিম, পটাপট চিকেনখিনি দি পটাপট মিলাই ল'ম। বেছি সময় থাকিলে এইটো মানে